Hello guys, good afternoon. মই তো একেদিন আপোনালোকক কৈ আছোঁ মই একচুৱেলি বজাৰৰ পৰা আহি পালোঁ আৰু কৈ আছোঁ এইটোৱে যে অলকচু তো সেই অলকচুটোৰ আজি ৰেচিপিটো আপোনালোকক দেখুৱাবা হওকচোন মই কেনেকৈনো বনাওঁ মই কেনেকৈনো বনাই খাই ভাল পাওঁ চবৰো বনোৱাৰ অলপ তালিকাবোৰ অলপ বেলেগ বেলেগ ধৰণত হয় তো মোৰটো কেনেকৈ হয় আপোনালোকক অলপ দেখাওঁ আহকচোন যাওঁ বনাবলৈ এয়া মোৰ তেল গৰম হৈয়ে গৈছে মই তেল দিয়ে থৈ দিছিলোঁ আৰু এইখিনি মই যোগাৰ কৰি লৈছোঁ ইয়াতে পিঁয়াজখিনি কাটি ল'লোঁ বিলাহী দিম এইফালে আদা নহৰু পেষ্টখিনি আৰু এইটো জলকীয়া ফালি লৈছোঁ তথাপি মই জলকীয়া আৰু দিম বাৰু কাৰণ কচুত যদি জলকীয়া কম হয় খাই সোৱাদ নালাগে এইফালে এইটো কচুখিনি মই বাছি কাটি লৈ ধুই বাখলি ৰেডি কৰি লৈ লৈছোঁ তো এতিয়া মই আৰম্ভ কৰোঁ আৰু নে কি দেখাই গৈ আছোঁ এটা এটাকৈ এয়া মই তেল দি লৈছোঁ তেলটো গৰম হৈ আছে এতিয়া মই দি দিওঁ আৰু এটাৰ পৰা এটাকৈ এতিয়া মই পিঁয়াজখিনি অলপ দি দিছোঁ পিঁয়াজটো আকৌ জলকীয়াটো দি দিওঁ মই আদা নহৰু পেষ্টখিনি দি দিওঁ অলপ জুইটো বঢ়াই দিছোঁ মই এতিয়া কচুখিনি দি দিওঁ কচুখিনি দি লৈ তাৰপাছত আৰু নিমখ হালধিখিনি দিবই লাগিব এয়া মই নিমখটো দিলোঁ এতিয়া মই হালধিটো দি দিম এনেকৈ কৰি মই লাৰি দিম খেতাখনৰ লগত লাৰি লৈ মই সিজিবলৈ ঢাকি দিলোঁ ইমান পানী ওলাইছে গাইছ এতিয়া এই পানীখিনি অলপ শুকুৱাব লাগিব মই এটা ঢাকি নিদিওঁ এনেকৈ অলপ পানীটো মৰিব দিম ঢাকি নিদিওঁ মোৰ হাতত চব ইমান হালধি লাগি আছে কাৰণ মই হালধি কাটিছিলোঁ লোকেল মুৰ্গী বনাম এয়া মই হালধিখিনি কেঁচা হালধি পেষ্ট কৰি লৈছোঁ আৰু অলপ কেইটামান মাক কৈছোঁ যে অলপ গোটা গোটাকৈ ৰাখি দিয়া অলপ কামুৰি খাবলৈ ভাল লাগে যিহেতু তো এইটো মই লোকেল মুৰ্গীৰ লগত ঝাল বনাম কেঁচা হালধি এইটো হৈ আছে নেক্সট সেইটো বনাম এতিয়া মই ইয়াত বিলাহীখিনি দি দিলোঁ বিলাহীখিনি দি লৈ আকৌ অলপ সিজিব দিম এইফালে আনফালে তেল গৰম হৈছে সেইফালে মই হালধিৰ পেষ্টটো দিলোঁ পিঁয়াজটো দিলোঁ লোকেল চিকেনটো বনাম আৰু এতিয়া আলুখিনি মই পিছে আগতে ফ্ৰাই কৰি লৈছিলোঁ এতিয়া তাতে মই চিকেনখিনি দি দিম তাৰপিছত গোটেইখিনি দি লৈ লাৰি আকৌ ঢাকি দিম